এইটো জয়ন্ত দাসৰ ঘৰত আহিছো আজি তেওঁৰ ঘৰ বম ডাঙৰ মহলা এটা হয় নাই বুলিও 50 বিঘা 1 কোটি মাটি আছে তেওঁৰ সুৱাতে মাটি বহু গুণ এতিয়া খানাৰ আয়োজন আৰম্ভ কৰিছে এই মাংসবোৰ চাই লওক গাইজ লগতে আমাৰ বালৰ লাষ্টটো চাই লওক বাৰু দেখিলে এইটো এইবিলে আমাৰ বালটোও আছে বাৰু এইবোৰ আমাৰ আইটেম এইটো ভাল লাগিলে গাইজ ক'ব এইবোৰ মই মছলা বটিলো ভাত বনালো এতিয়া এইবোৰ মাংসৰ আইটেম মানে লাহে লাহে ৰেডি কৰিছো আৰু কল এটা খালো নহয় কোন প্ৰথমতে আমি কল এটা খাই কিনে যাত্ৰা কৰিলো যাত্ৰা কৰি আমি চব্জি কাটিলো ভাতটো বহালো মাংসটো লাহেকে আৰম্ভ কৰিম আৰু ভাতটো খোৱা মতি আৰু আমাৰ লাহে লাহে ভাত নোমোৱা হলহি বাৰু এতিয়া আমি মাংসৰ পিনে আয়োজন কৰা আৰম্ভ কৰি আছো চাওক গাইজ চাওক আপোনালোকে যদি বনাই তেনেকে বনাব শ্বেয়াৰ কৰিব শ্বেয়াৰটো এতিয়া নালাগে আগতে আমি খাই লওঁ তাৰপিছত আপোনালোকে শ্বেয়াৰ কৰিব এইটো আপোনাৰ পটাত পিছা নহৰু আছে জলকীয়া পকা জলকীয়া কেঁচা জলকীয়া মহাকচীয়া ভোট জলকীয়া টুট জলকীয়া সব আছে ইয়াতে এইটো কোন প্ৰথমতে আমি কেৰাহীটো সেকি লোৱা হৈছে এতিয়া এই কেৰাহীত আমি তেল দিয়া আয়োজন ষ্টাৰ্টিং কৰিম অইল নহয় তেলেই হ'ব আমি আৰু খাৰ খোৱা মানুহটো অইল বুলি কয় অইল নকওঁ তেল বুলিয়ে কম দিয়কচোন দিয়া আয়োজনটো ৰেডি কৰা অইলটো দিয়া অলিভ অইল তেল দিয়া হলহি আমাৰ এতিয়া পিঁয়াজ দিব পিঁয়াজ আপোনাৰ 3টা মান দিয়া যাব মাংস মানে কি আমাৰ দুজন মানুহৰ 1.5 কেজি মাংস লাগিব লগত আমাৰ মালটো চলি আছে তো গাইজ সেইকাৰণে উগাৰ চুগাৰ আহি থাকে আৰু চব গাইজ পিঁয়াজ জলকীয়াটো বটিয়ে দিলো বাৰু সেইকাৰণে আমি অকল পিঁয়াজটো কাটি দিলো এতিয়া আমি তেলত গংগা না আগতে কেঁচা পিঁয়াজবিলাক দি দিয়া মছলাবিলাক পিছত দিবা অকণমান পিঁয়াজটো ৰঙা হোৱা মতি তাৰপিছত মছলাটো দিলে হ'ল অকণমান কৰি লোৱা কৰক দিয়া এটা কাম কৰা বিলাহী না কোন প্ৰথমে মছলাটো দি লোৱা সেই মছলাটো দিয়া আগতে অকণমান হেৰি কৰা অকণমান ভাজা হ'ব লাগে আলু সকলো দিয়া এইটো দিয়া আগে দিয়া যি ঝটকা দি আছে নহ'লে গাইজ মই একো কোৱা নাই এইটো আমি বিলাহী দিলো
মিডিয়াম সাইজৰে কাটা বিলাহী দিলোঁ আমি 5টামান বিলাহী কাটি কেনে দিলোঁ আৰু তাতে অকণমান ভাজি লোৱা এইটো 2 মিনিটমান হেৰি কৰি লোৱা খৰিটো ক'ব নালাগে এইটো আমি বেলেগত দিয়া বুলি ভাবো ন আলুটো দি কেনে ঢাকব লাগছে আলুটো দি কেনে আলুটো ধুইছা না নাই আলুটো দিয়া আলুটো দি দিয়া ওকে এতিয়া অকণমান ঘূৰাই থাকা ভাজাৰ সময়তো দিব লাগে মাংসটো এক্সট্ৰা ভাজি ল'ব লাগিছিলে এই ভাজি ল'লে বেছি টেষ্ট আহিব হয় ভাজি টুকুৰা খাব 2 টুকুৰামান ভাজাৰ টুকুৰা ৰাখিব লাগিব না এই মালৰ লগত খাব নালাগিব আমি হোৱাই নাই হালধি চালধি দিয়া নিমখ চিমখ দিয়া পানী দি ধুই দিয়া লগা হ'লে ক'ৰ পৰা কেই 1 চামুচ না 2 চামুচ মোক কম হ'ব যেন পাব হ'ব গাইজ এতিয়া হালধি চালধি দিলোঁ এতিয়া কোন প্ৰথমতে জয়ন্ত মাল খাই ফিট আমাৰ নাস্তা বনাব থাকিলে মাল খাই শেষে হ'ল এনেকুৱা ধৰণৰ বস্তু এইবোৰ কি কৰিব গাইজ দিয়ক চাই কেনে ভাল লাগিলে আপোনালোকে আমাৰ নিচিনা চেম কৰি আপোনালোকে বনাব আপোনালোকেও মাল খাই বনাই থাকিব আপোনালোকৰো ভাল হ'ব গাইজ ঠিক আছে